ৰাজ্যত বৰ্তমান ডাবল মিউটেন্টৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু হি সামাজিকভাৱে সংক্ৰমণ হ'বলৈ ধৰিছে কিন্তু ইয়াক লৈ শংকিত হ'ব নালাগে ৰাইজ কিয়নো চৰকাৰে সম্পূৰ্ণ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু লগতে ভেকচিনৰ কোনো ধৰণৰ নাটনি নহয় 2 পৰা 3 মেলৈকে এই কথা কৈছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোভিড নিয়ন্ত্ৰণৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে শীঘ্ৰে অসমলৈ পুনৰ কেন্দ্ৰই পঠিয়াব 3 লাখ ভেকচিন অক্সিজেনৰ নাটনি দূৰ কৰাৰ বাবে মিনি অক্সিজেন প্লান্ট বহুৱাৰ চেষ্টা চলাই আছে 2 পৰা 3 মেলৈ নাটনি নহয় ভেকচিনৰ অসমত শীঘ্ৰে কেন্দ্ৰই অসমলৈ পঠাব 3 লাখ ভেকচিন আৰু যাৰ বাবে ৰাইজ শংকিত হ'ব নালাগে কিয়নো ভেকচিন পঠিওৱাৰ লগে লগে ভেকচিনেশ্যন প্ৰক্ৰিয়া চলি যাব অসমত কোভিড কেয়াৰ চেণ্টাৰত থকা ৰোগীক খাদ্যৰ বাবদ দৈনিক দিয়া হ'ব 300 টকা আৰু লগতে কোৱাৰেণ্টাইন কাৰ্যসূচী কৰাৰ বাবেও গাঁওসমূহত গঠন কৰা হ'ব কমিটি গাঁৱতো প্ৰত্যেকজন ব্যক্তিয়ে যদিহে কোনোৱে কোভিড পজিটিভ হয় তেন্তে তাৰ কাৰণে কমিটি গঠন কৰা হ'ব এসপ্তাহলৈকে ৰোগীৰ বাবে বিছনাৰ অভাৱ নহ'ব বুলি জনাইছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত গণসংক্ৰমণ হৈছে ডাবল মিউটেন্টৰ প্ৰকোপ দেখা গৈছে কিন্তু এই মুহূৰ্ততো স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 2 পৰা 3 মেলৈকে ভেকচিনৰ কোনো ধৰণৰ নাটনি নহয় অসমত সকলোকে সাৱধান হোৱাৰ বাবে আহ্বান জনাইছে আৰু লগতে শংকিত হ'বলৈ তেখেতে বাধা দিছে আৰু সকলোৱে অসমত থকা প্ৰত্যেকজন ৰাইজে এই মুহূৰ্তত সাৱধান হোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি জনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে মন্তব্য আপোনালোকক মন্তব্য শুনাই লৈছো অসমত ভেকচিনৰ যাতে নাটনি নহয় তাৰ বাবে ভাৰত চৰকাৰৰ লগত আমি নিৰন্তৰ যোগাযোগ কৰি আছো 2,06,000 ভেকচিন যোৱা কালিলৈকে আমাৰ আছিলে আৰু আজি 1 ঘণ্টা আগতে আৰু 2 লাখ ভেকচিন আমি কোভিচিল্ড ভেকচিন আমি ভাৰত চৰকাৰৰ পৰা পাইছো যোৱা কালি থাকি যোৱা 2,06,000 আৰু আজি 2 লাখ ভেকচিনেৰে সৈতে বৰ্তমান আমাৰ ভেকচিনৰ ষ্টক 4 লাখলৈকে বৃদ্ধি পাইছে অহা 26 আৰু 27 তাৰিখে অৰ্থাৎ অহা পৰহি আৰু 4 দিনৰ ভিতৰত মই আশা কৰিছোঁ যে আৰু 3 লাখ ভেকচিন আমি ভাৰত চৰকাৰৰ পৰা পাম আৰু এই দুইখিনি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে মোৰ বিশ্বাস যে অহা 30 এপ্ৰিললৈকে বা 2 মেলৈকে আমাৰ ভেকচিনৰ কোনো অসুবিধা নহয় ডেইলি আমাৰ কেপাচিটি 60,000 আমি ভেকচিন কৰিব পাৰোঁ বা 60 বা 70,000 সেইটো আমাৰ চলি থাকিব আজি গধূলিলৈকে আমি অসমত আৰু 2,000 ৰেমডিচিভিৰ ইনজেকশ্যন বম্বেৰ পৰা আমাৰ আহি পাব সেই ধৰিলে আমাৰ ষ্টক 12-13,000 ৰেমডিচিভিৰ ইনজেকশ্যন থাকিব গতিকে ৰেমডিচিভিৰৰ ক্ষেত্ৰতো এসপ্তাহৰ বাবে আমি নাটনিৰ সন্মুখীন নহওঁ তেনেকুৱা ধৰণৰ এটা ধাৰণা আমাৰ আছে দ্বিতীয়তে আমি অসমত 8টা মিনি অক্সিজেন প্লান্ট ইতিমধ্যে আমি ৰেডি কৰিছিলোঁ বা তাৰ পৰা আমি অক্সিজেন পাই আছোঁ আজি আমি ইয়াত PWD ডিপাৰ্টমেণ্ট আৰু মেডিকেল কলেজ হেল্থ ডিপাৰ্টমেণ্ট আমি সকলোৱে বহি অসমত আৰু 10-15টা মিনি অক্সিজেন প্লান্ট আমি বহুৱাব পাৰোঁ নেকি তাৰ বিষয়ে প্ৰাৰম্ভিক আলোচনা কৰিছোঁ 2টা দিন পিছত সেই বিষয়ে আপোনালোকক মই প্ৰগ্ৰেছৰ বিষয়ে জনাব পাৰিম অসম চৰকাৰে কেইটামান নিৰ্দেশ জাৰি কৰিছে এটা হ'ল সৰুসজাই আদি হস্পিটাল আৰম্ভ হৈ যোৱাৰ লগে লগে যাতে পেচেণ্টসকলে ভাল কৰি খোৱা বোৱা কৰিব পাৰে সেইকাৰণে প্ৰতি পেচেণ্টৰ বিপৰীতে আমি 300 টকাকৈ দিনে দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ সেই 300 টকাৰ ভিতৰতে জিলা উপায়ুক্তসকলে তেওঁলোকৰ ব্ৰেকফাষ্ট লাঞ্চ ইভিনিং টি আৰু ডিনাৰ আৰু 1 লিটাৰ পানীলৈকে ব্যৱস্থা কৰিব লাগিব প্ৰতিটো কোভিড কেয়াৰ চেণ্টাৰৰ সন্মুখত এখন কেণ্টিন থাকিব যাতে প্ৰয়োজন অনুসৰি কোনোবাই অতিৰিক্ত বস্তু কিনিব খুজিলেও কিনিব পাৰিব চৰকাৰৰ পৰা প্ৰতিজন ৰোগীৰ বিপৰীতে মেডিকেল কলেজতে থাকক ডিষ্ট্ৰিক্ট হস্পিটালতে থাকক কোভিড কেয়াৰ চেণ্টাৰতে থাকক আমি 300 টকাকৈ দিয়াৰ বাবে
সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয়তে হোম কোৱাৰেণ্টাইন। আজি আপোনালোকে দেখিছে যে প্ৰতিদিনাই 4,000 যাত্ৰী আমাৰ অসমত আহিছে। এই যাত্ৰীসকল গাঁৱলৈকে গুচি যায়। হোম কোৱাৰেণ্টাইন যাতে গাঁৱত হ'ব পাৰে তাৰ বাবে আমি এখন কমিটি বনাব সিদ্ধান্ত লৈছোঁ, গাঁৱৰ গাঁওবুঢ়া, পঞ্চায়ত, যুৱক সংঘ সকলোকে সামৰি, যাতে সেই কমিটিখনে গাঁৱে গাঁৱে হোম কোৱাৰেণ্টাইনটো এফেক্টিভলি এনফৰ্চ কৰিব পাৰে। কমিটিখন আজি এতিয়া আমি গভৰ্ণমেণ্ট অৰ্ডাৰ ওলোৱাৰ লগে লগে আপোনালোকে পাই যাব। অৰ্থাৎ 300 টকা প্ৰতিদিন পাব খোৱা বোৱাৰ বাবে। আৰু হোম কোৱাৰেণ্টাইন এনফৰ্চ কৰিবৰ কাৰণেও আমি এখন প্ৰতিখন গাঁৱক সামৰি বা একোটা ফ্লেট হ'লে সেই ফ্লেটটোৰ গোটেইকেইটা ফ্লেটক সামৰি আমি এখন কমিটি বনাম, যিখন জিলা উপায়ুক্তসকলে অহা 3 দিনৰ ভিতৰত কমিটি বনাই কমিটিৰ মিটিং কৰিব আৰু গাঁওবিলাকক যাতে হোম কোৱাৰেণ্টাইনটো 7 দিনৰ কাৰণে এনফৰ্চ কৰিব পাৰে তাৰ বাবে কমিটিখনে ব্যৱস্থা ল'ব। তাৰ উপৰিও জেনেৰেলি আমাৰ অসমত বা গুৱাহাটীত হস্পিটেল বেডৰ এভেইলেবিলিটি লৈ আমি আলোচনা কৰোঁ আৰু মই ভাবোঁ যে অহা 7 দিনলৈকে স্থিতি সন্তোষজনক হৈ থাকিব। আমি বৰ্তমানলৈকে আমাৰ যিটো এৰেঞ্জমেণ্ট আছে সেই এৰেঞ্জমেণ্টখিনি দি অহা সপ্তাহলৈকে আমাৰ সমস্যা নহয়, কাৰণ অহা কালিৰ পৰা সৰু সজাই আৰম্ভ হৈ যাব আৰু কাহিকুছিত থকা SID আৰম্ভ হৈ যাব আৰু দুইটা অনুষ্ঠান মিলি আমি 650 বিচনা পাম। আজি 4টা বজাত প্ৰাইভেট নাৰ্ছিং হোমৰ লগত মোৰ মিটিং আছে। তেওঁলোকৰ লগত যিখিনি কথা আলোচনা হ'ব সেই বিষয়ে মই মিটিঙৰ পিছত জনাব পাৰিম। 4টা বজাত জনতা ভৱনত প্ৰাইভেট নাৰ্ছিং হোমৰ মালিকসকলৰ লগত মোৰ মিটিং আছে। স্ক্ৰিনিং গুৱাহাটীত ইতিমধ্যে আৰু 29টা স্ক্ৰিনিং চেণ্টাৰ বঢ়োৱা হৈছে। অহা কালি পৰহিৰ পৰা সেইকেইটা এফেক্টিভ হৈ যাব, প্ৰতি ৱাৰ্ডত এটাকৈ হ'ব। 1 তাৰিখৰ পৰা যিটো 18 বছৰৰ ওপৰৰ যুৱক দিব পাৰিব আৰু আজি যিটো কেন্দ্ৰ চৰকাৰৰ এটা দেখিছোঁ আমি দেখোন এটা যাত পঞ্জীয়ন কৰিব লাগিব অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যনৰ কথাটো কৈছে, অসমত সেইটো প্ৰযোজ্য হ'ব। 1 তাৰিখৰ পৰা ভেকচিনৰ অনুমতি হ'ব, কিন্তু ভেকচিন আহিও পাব লাগিব। এতিয়া যিমান দূৰ মই জানো 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব। সেই বিষয়ে অহাকালি আমি ভাৰত চৰকাৰৰ পৰা নিৰ্দেশ পাম। 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা কোন ৰাজ্যত কিমানে ৰেজিষ্টাৰ কৰিলে সিমান ভেকচিন কিনিবৰ কাৰণে তেখেতসকলে অনুমতি দিব। সাধাৰণ লোকে 1 তাৰিখৰ পৰা ভেকচিন নাপাব। 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব। ধৰক অসমত 5 লাখ ৰেজিষ্ট্ৰেশ্যন হ'ল, UPত 10 লাখ হ'ল, মহাৰাষ্ট্ৰত 20 লাখ হ'ল। তাৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰে আমাক ভেকচিন কিনিব অনুমতি দিব। গতিকে অসমৰ এতিয়া কিমান ৰেজিষ্ট্ৰেশ্যন হয় আমি নাজানো। 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যনৰ পৰ্টেল খুলিব। সেই বিষয়ে ভাৰত চৰকাৰৰ পৰা কালি নিৰ্দেশ আহিব। অহাৰ লগে লগে পৰহি বা কালিয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। নহয়, অসম চৰকাৰে 18ৰ পৰা 45 বছৰৰ যি ভেকচিন হ'ব, অসম চৰকাৰে ইতিমধ্যে ছিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়'টেকৰ লগত আলোচনা কৰি আছে। আমি তেওঁলোকৰ পৰা ভেকচিনখিনি কিনিম, ৰাজ্যবাসীক আমি বিনামূলীয়াকৈ দিম। প্ৰথম অৱস্থাত অসম আৰোগ্য নিধিত আমাৰ জমা থকা টকাখিনি খৰচ কৰা হ'ব। অতিৰিক্ত পুঁজি যি ধৰণে প্ৰয়োজন হ'ব ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা দিব। কেন্দ্ৰই 45ৰ ওপৰৰখিনিক কেন্দ্ৰই দিব। বৰ্তমান অসমত ভেকচিনৰ যাতে নাটনি নহয় তাৰ বাবে ভাৰত চৰকাৰৰ লগত আমি নিৰন্তৰ যোগাযোগ কৰি আছোঁ। 2,06,000 ভেকচিন যোৱাকালিলৈকে আমাৰ আছিলে আৰু আজি 1 ঘণ্টা আগতে আৰু 2 লাখ ভেকচিন আমি কোভিচিল্ড ভেকচিন আমি ভাৰত চৰকাৰৰ পৰা পাইছোঁ। যোৱাকালি থাকি যোৱা 2,06,000 আৰু আজি 2 লাখ ভেকচিনেৰে সৈতে বৰ্তমান আমাৰ ভেকচিনৰ ষ্টক 4 লাখলৈকে বৃদ্ধি পাইছে। অহা 26 আৰু 27 তাৰিখে অৰ্থাৎ অহা পৰহি আৰু 4 দিনৰ ভিতৰত মই আশা কৰিছোঁ যে আৰু 3 লাখ ভেকচিন আমি ভাৰত চৰকাৰৰ পৰা পাম। আৰু এই দুইখিনি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে মোৰ বিশ্বাস যে অহা
31 এপ্ৰিল 30 এপ্ৰিললৈকে বা 2 মেলৈকে আমাৰ ভেকচিনৰ কোনো অসুবিধা নহয়। ডেইলি আমাৰ কেপাচিটি 60,000 আমি ভেকচিন কৰিব পাৰোঁ বা 60 বা 70,000 সেইটো আমাৰ চলি থাকিব। আজি গধূলিলৈকে আমি অসমত আৰু 2000 ৰেমডিচিভিৰ ইনজেকশ্যন বম্বেৰ পৰা আমাৰ আহি পাব। সেই ধৰিলে আমাৰ ষ্টক 12-13,000 ৰেমডিচিভিৰ ইনজেকশ্যন থাকিব। গতিকে ৰেমডিচিভিৰৰ ক্ষেত্ৰতো এসপ্তাহৰ বাবে আমি নাটনিৰ সন্মুখীন নহওঁ, তেনেকুৱা ধৰণৰ এটা ধাৰণা আমাৰ আছে। দ্বিতীয়তে আমি অসমত 8টা মিনি অক্সিজেন প্লান্ট ইতিমধ্যে আমি ৰেডি কৰিছিলোঁ বা তাৰ পৰা আমি অক্সিজেন পাই আছোঁ। আজি আমি ইয়াত PWD ডিপাৰ্টমেণ্ট আৰু মেডিকেল কলেজ হেল্থ ডিপাৰ্টমেণ্ট আমি সকলোৱে বহি অসমত আৰু 10-15টা মিনি অক্সিজেন প্লান্ট আমি বহুৱাব পাৰোঁ নেকি তাৰ বিষয়ে প্ৰাৰম্ভিক আলোচনা কৰিছোঁ। 2টা দিন পিছত সেই বিষয়ে আপোনালোকক মই প্ৰগ্ৰেছৰ বিষয়ে জনাব পাৰিম। অসম চৰকাৰে কেইটামান নিৰ্দেশ জাৰি কৰিছে। এটা হ'ল সৰুসজাই হস্পিটেল আৰম্ভ হৈ যোৱাৰ লগে লগে যাতে পেচেণ্টসকলে ভাল কৰি খোৱা বোৱা কৰিব পাৰে, সেইকাৰণে প্ৰতি পেচেণ্টৰ বিপৰীতে আমি 300 টকাকৈ দিনে দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেই 300 টকাৰ ভিতৰতে জিলা উপায়ুক্তসকলে তেওঁলোকৰ ব্ৰেকফাষ্ট, লাঞ্চ, ইভিনিং টি আৰু ডিনাৰ আৰু 1 লিটাৰ পানীলৈকে ব্যৱস্থা কৰিব লাগিব। প্ৰতিটো ক'ভিড কেয়াৰ চেণ্টাৰৰ সন্মুখত এখন কেণ্টিন থাকিব, যাতে প্ৰয়োজন অনুসৰি কোনোবাই অতিৰিক্ত বস্তু কিনিব খুজিলেও কিনিব পাৰিব। চৰকাৰৰ পৰা প্ৰতিজন ৰোগীৰ বিপৰীতে মেডিকেল কলেজতে থাকক, ডিষ্ট্ৰিক্ট হস্পিটেলতে থাকক, ক'ভিড কেয়াৰ চেণ্টাৰতে থাকক, আমি 300 টকাকৈ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয়তে হোম কোৱাৰেণ্টাইন। আজি আপোনালোকে দেখিছে যে প্ৰতিদিনাই 4,000 যাত্ৰী আমাৰ অসমত আহিছে। এই যাত্ৰীসকল গাঁৱলৈকে গুচি যায়। হোম কোৱাৰেণ্টাইন যাতে গাঁৱত হ'ব পাৰে তাৰ বাবে আমি এখন কমিটি বনাব সিদ্ধান্ত লৈছোঁ, গাঁৱৰ গাঁওবুঢ়া, পঞ্চায়ত, যুৱক সংঘ সকলোকে সামৰি, যাতে সেই কমিটিখনে গাঁৱে গাঁৱে হোম কোৱাৰেণ্টাইনটো এফেক্টিভলি এনফৰ্চ কৰিব পাৰে। কমিটিখন এতিয়া আমি গভৰ্ণমেণ্ট অৰ্ডাৰ ওলোৱাৰ লগে লগে আপোনালোকে পাই যাব। অৰ্থাৎ 300 টকা প্ৰতিদিন পাব খোৱা বোৱাৰ বাবে। আৰু হোম কোৱাৰেণ্টাইন এনফৰ্চ কৰিবৰ কাৰণেও আমি এখন প্ৰতিখন গাঁৱক সামৰি বা একোটা ফ্লেট হ'লে সেই ফ্লেটটোৰ গোটেইকেইটা ফ্লেটক সামৰি আমি এখন কমিটি বনাম, যিখন জিলা উপায়ুক্তসকলে অহা 3 দিনৰ ভিতৰত কমিটি বনাই কমিটিৰ মিটিং কৰিব আৰু গাঁওবিলাকক যাতে হোম কোৱাৰেণ্টাইনটো 7 দিনৰ কাৰণে এনফৰ্চ কৰিব পাৰে তাৰ বাবে কমিটিখনে ব্যৱস্থা ল'ব। তাৰ উপৰিও জেনেৰেলি আমাৰ অসমত বা গুৱাহাটীত হস্পিটেল বেডৰ এভেইলেবিলিটি লৈ আমি আলোচনা কৰোঁ আৰু মই ভাবোঁ যে অহা 7 দিনলৈকে স্থিতি সন্তোষজনক হৈ থাকিব। আমি বৰ্তমানলৈকে আমাৰ যিটো এৰেঞ্জমেণ্ট আছে সেই এৰেঞ্জমেণ্টখিনি দি অহা সপ্তাহলৈকে আমাৰ সমস্যা নহয়, কাৰণ অহা কালিৰ পৰা সৰুসজাই আৰম্ভ হৈ যাব আৰু কাহিকুছিত থকা SIAD আৰম্ভ হৈ যাব আৰু 2টা অনুষ্ঠান মিলি আমি 650 বিচনা পাম। আজি 4টা বজাত প্ৰাইভেট নাৰ্ছিং হোমৰ লগত মোৰ মিটিং আছে। তেওঁলোকৰ লগত যিখিনি কথা আলোচনা হ'ব সেই বিষয়ে মই মিটিঙৰ পিছত জনাব পাৰিম। 4টা বজাত জনতা ভৱনত প্ৰাইভেট নাৰ্ছিং হোমৰ মালিকসকলৰ লগত মোৰ মিটিং আছে। স্ক্ৰিনিং গুৱাহাটীত ইতিমধ্যে আৰু 29টা স্ক্ৰিনিং চেণ্টাৰ বঢ়োৱা হৈছে। অহা কালি পৰহিৰ পৰা সেইকেইটা এফেক্টিভ হৈ যাব। প্ৰতি ৱাৰ্ডত এটাকৈ হ'ব। 1 তাৰিখৰ পৰা যিটো 18 বছৰৰ ওপৰৰ যুৱক দিব পাৰিব আৰু আজি যিটো কেন্দ্ৰ চৰকাৰৰ এটা দেখিছোঁ আমি দেখোন এটা যাত পঞ্জীয়ন কৰিব লাগিব, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যনৰ কথাটো কৈছে, অসমত সেইটো প্ৰযোজ্য হ'ব। 1 তাৰিখৰ পৰা ভেকচিনৰ অনুমতি হ'ব, কিন্তু ভেকচিন আহিও পাব লাগিব। এতিয়া যিমান দূৰ মই জানো 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব। সেই বিষয়ে অহাকালি আমি ভাৰত চৰকাৰৰ পৰা নিৰ্দেশ পাম। 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত
ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা কোন ৰাজ্যত কিমানে ৰেজিষ্টাৰ কৰিলে সিমান ভেকচিন কিনিবৰ কাৰণে তেখেতসকলে অনুমতি দিব। অৰ্থাৎ সাধাৰণ লোকে 1 তাৰিখৰ পৰা ভেকচিন নাপাব, 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব। ধৰক অসমত 5 লাখ ৰেজিষ্ট্ৰেশ্যন হ'ল, ইউপিত 10 লাখ হ'ল, মহাৰাষ্ট্ৰত 20 লাখ হ'ল। তাৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰে আমাক ভেকচিন কিনিব অনুমতি দিব। গতিকে অসমৰ এতিয়া কিমান ৰেজিষ্ট্ৰেশ্যন হয় আমি নাজানো। 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যনৰ পৰ্টেল খুলিব। সেই বিষয়ে ভাৰত চৰকাৰৰ পৰা কালি নিৰ্দেশ আহিব। অহাৰ লগে লগে পৰহি বা কালিয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। নহয়, অসম চৰকাৰে 18ৰ পৰা 45 বছৰৰ যি ভেকচিন হ'ব, অসম চৰকাৰে ইতিমধ্যে ছিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়'টেকৰ লগত আলোচনা কৰি আছে। আমি তেওঁলোকৰ পৰা ভেকচিনখিনি কিনিম, ৰাজ্যবাসীক আমি বিনামূলীয়াকৈ দিম। প্ৰথম অৱস্থাত অসম আৰোগ্য নিধিত আমাৰ জমা থকা টকাখিনি খৰচ কৰা হ'ব। অতিৰিক্ত পুঁজি যি ধৰণে প্ৰয়োজন হ'ব ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা দিব। কেন্দ্ৰই 45ৰ ওপৰৰখিনিক কেন্দ্ৰই দিব। বৰ্তমান